মই একদম স্পষ্টকৈ এটা কথা কৈ গৈছোঁ, উজনিত যাতে অসমৰ মুখ্যমন্ত্ৰীয়ে কাৰো মানুহৰ ঘৰত হাত নিদিয়ে। উজনিত আছে আমাৰ মিচিং মানুহ, উজনিত আছে সোণোৱাল কছাৰী মানুহ, উজনিত আছে দেউৰী মানুহ, ট্ৰাইবেল মানুহ, উজনিত আছে আহোম চুতীয়া, মৰাণ মটক। উজনিৰ এই খিলঞ্জীয়া মানুহ ভূমিপুত্ৰ অনুসূচিত জাতিৰ মানুহ, আমাৰ SC মানুহ। উজনিত থকা কোচ কলিতা বা ব্ৰাহ্মণ মানুহ, আৰু উজনিত আছে চাহ জনগোষ্ঠীৰ আদিবাসী মানুহ। এই উজনিৰ মানুহৰ এটা ঘৰতো যদি হাত দিয়ে আমাৰ খিলঞ্জীয়া মানুহৰ ঘৰত, যুদ্ধ কিন্তু এবাৰ ডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মাৰ অখিল গগৈ হৈ যাব। বহুত দেখিলোঁ, বহুত অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কেইদিনমানৰ আগতে কাজিৰঙাত উচ্ছেদ কৰিবৰ কাৰণে, মিচিং মানুহবিলাকক উচ্ছেদ কৰিবৰ কাৰণে, তাত চাহ জনগোষ্ঠীৰ মানুহ বসবাস কৰি আছে। কাজিৰঙাৰ কাষৰ আমাৰ নিজৰ মাটিত কাজিৰঙাই ল'ব খুজিছে, সেইখিনি উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে নটিচ দিছিলে, কৈছিলে যে গোটেই মাটি যাৰ 10 বিঘা আছে, 10 বিঘা মাটিত আমি টকা 6 লাখ দিম, তোমালোকে ঘৰ এৰি দিয়া। তো মই বন্ধ কৰালোঁ, মুখ্যমন্ত্ৰীক ক'লোঁ, ডিচিক ক'লোঁ, বন্ধ কৰালোঁ। এতিয়া উজনিত যদি উচ্ছেদ কৰিবলৈ আহে, তাৰমানে তেতিয়াহ'লে আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰতে উচ্ছেদ কৰিব। মুখ্যমন্ত্ৰীয়ে কৈ আছে যে লেণ্ড জেহাদ কৰিছে, এইবাৰ জেহাদ নহয়, জেহাদ মইহে কৰিম। কিন্তু এবাৰ মুখ্যমন্ত্ৰীয়ে যদি খিলঞ্জীয়া মানুহৰ ঘৰ উজনি অসমৰ এটা ঘৰতো যদি হাত দিয়ে নহয়, ভয়ানক খং উঠিব। আৰু এইবোৰ MLA চেমেলে কৈ নাথাকোঁ আৰু, এনেকুৱা ধৰণৰ কথা নাই আৰু, ভদ্ৰতাত নাথাকোঁ আৰু। তেতিয়াহ'লে যুদ্ধ হ'ব, কিন্তু এইটো কথা নাই। হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ ডাইৰেক্ট যুদ্ধ হ'ব। তেতিয়া যদি মিচিং মানুহৰ ঘৰত হাত দিয়ে, আদিবাসী চাহ জনগোষ্ঠী মানে কাৰ মাটিৰ পট্টা নাই? মৰাণ মানুহৰ মাটিৰ পট্টা নাই, মটক মানুহৰ মাটিৰ পট্টা নাই, চৰকাৰী মাটিত আছে। আজি অনুসূচিত জাতি মানুহৰ মাটিৰ পট্টা নাই, দেউৰী মানুহৰ মাটিৰ পট্টা নাই, আজি সোণোৱাল কছাৰী মানুহৰ মাটিৰ পট্টা নাই উজনি অসমৰ, আহোম চুতীয়া মানুহৰ মাটিৰ পট্টা নাই ইয়াতে আপোনাৰ উজনি অসমত, অনুসূচিত জাতি মানুহৰ মাটিৰ পট্টা নাই, চাহ জনগোষ্ঠী আদিবাসী মানুহৰ মাটিৰ পট্টা নাই, কোচ কলিতা মানুহৰ উজনি অসমত মাটিৰ পট্টা নাই। তাত যদি কোনোবাই কোচ ৰাজবংশী মানুহৰ গাত যদি কোনোবাই হাত দিব খোজে, তেতিয়াহ'লে কি খুদাই এৰিম নেকি কওক? গতিকে হিমন্ত বিশ্ব শৰ্মাক স্পষ্ট কৰি দিছোঁ, আপুনি বহুত অত্যাচাৰ কৰিছে, এই অত্যাচাৰ আৰু সহ্য কৰা নহ'ব। উজনি অসমৰ খিলঞ্জীয়া মানুহৰ ঘৰ এটাতো যদি হাত দিয়ে নহয়, বিজেপি চৰকাৰৰ বিৰুদ্ধে এবাৰ যুদ্ধ হ'ব। ডাইৰেক্টলি অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ যুদ্ধ হ'ব, মানি লোৱা নহ'ব। এবাৰ স্পষ্টকৈ কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, উজনিৰ এটাও খিলঞ্জীয়া পৰিয়ালৰ ঘৰত আপুনি হাত নিদিব। ইতিমধ্যে লখিমপুৰত আপুনি আমাৰ আহোম মানুহৰ ঘৰত, ইতিমধ্যে আপুনি আমাৰ কি কয় আপোনাৰ আদিবাসী চাহ জনগোষ্ঠী মানুহৰ ঘৰত, ইতিমধ্যে আপুনি আমাৰ গৰীয়া মানুহৰ ঘৰত, ইতিমধ্যে আপুনি আমাৰ কলিতা মানুহৰ ঘৰত, আৰু ইতিমধ্যে আপুনি অনুসূচিত জাতি মানুহৰ ঘৰত ইতিমধ্যে হাত দিছে লখিমপুৰত, বাংলাদেশীক আক্ৰমণ কৰাৰ নামত, বাংলাদেশীক উচ্ছেদ কৰাৰ নামত। এইবাৰ যদি উজনিত যদি হাত দিয়ে নহয়, তেতিয়াহ'লে যুদ্ধ হ'ব। এইবাৰ হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ অখিল গগৈ যুদ্ধ। আগমন হৈছে। মই ৰাইজৰ দলৰ সভাপতি হিচাপে ৰাহুল গান্ধী ডাঙৰীয়া আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক অসমলৈ স্বাগতম জনাইছোঁ। এটা অত্যন্ত জটিল মুহূৰ্তত, অসমত এটা সাংঘাতিক ধৰণৰ জটিল পৰিস্থিতি চলি থকাৰ সময়ত এজন মুখ্যমন্ত্ৰীৰ স্বৈৰাচাৰ, এজন মুখ্যমন্ত্ৰী সমগ্ৰ জাতিটোক একদম ভাগ ভাগ কৰি দিবলৈ কৰা চেষ্টা, আৰু সমগ্ৰ অসমীয়া মানুহ অসন্তুষ্ট হৈ থকা অৱস্থাত বিজেপি চৰকাৰৰ বিৰুদ্ধে সেই সময়ত আজি ৰাহুল গান্ধী ডাঙৰীয়া আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আমাৰ অসমলৈ আহিছে। গতিকে মই মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াক অসমলৈ আদৰণি জনাইছোঁ, আৰু আশা প্ৰকাশ কৰিছোঁ যে অসমীয়া মানুহে যিটো বিচাৰে যে 2026ৰ কাৰণে আমাৰ বিৰোধী দলবিলাক একলগ হওক, বিৰোধী দলবিলাকৰ একতাৰ জৰিয়তে আমি বিজেপিক পৰাভূত কৰোঁ। মই ভাবোঁ যে আজি ৰাহুল গান্ধী ডাঙৰীয়া আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ উপস্থিতিত কংগ্ৰেছ দলে বিৰোধী ঐক্য মঞ্চ 2026 চনত একেলগতে নিৰ্বাচন খেলাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিব, ইউনিটিৰ সিদ্ধান্ত আজি গ্ৰহণ কৰিব। মে राहुल गांधी जी और राहुल जी और मल्लिकार्जुन खड़गे जी को असम में स्वागत करता हूं। एक क्रिटिकल स्टेज में दोनों लीडर असम में आया है, तो मैं स्वागत करता हूं राहुल जी और खड़गे जी को कि असम में जो तायरीनी चल रहा है, असम में जो कम्युनल जितना बड़ा कम्युनल पॉलिटिक्स चल रहा है, तो इसको हम लोग रजिस्ट करना है। और रजिस्ट करने के लिए सबसे बड़ा जो मैजिक है कि सब हम लोग का अपोजिशन जो है ना, हम लोग का अपोजिशन को
एक कथा करना। तो यूनाइटेड फ्रंट के लिए हम लोग डिसीजन लेना पड़ेगा और मैं राहुल जी और खड़गे जी को विनती करता हूँ, अनुरोध करता हूँ कि इस समय आज असम में आके दोनों नेता ने डिसीजन लेगा कि विरोधी का असम का विरोधी का बीजेपी जो विरोधी लोग है पार्टीज है पार्टीज का यूनाइटेड फ्रंट होगा। मैं आशा व्यक्त करता हूँ कि अपोजिशन का यूनिटी के लिए आज डिसीजन हो जाए। मैं आशा व्यक्त करता हूँ कि राहुल जी और खड़गे जी ने एपीसीसी को बोल दे कि अलायंस करना ही है। तो मैं राहुल जी और खड़गे जी को दोनों को फिर स्वागत करता हूँ और आशा व्यक्त करता हूँ कि आप लोगों का भ्रमण के बाद हम लोग एक साथ होके 2026 का असेंबली इलेक्शन में हम लोग बीजेपी को हराएंगे। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।